বৰাক উপত্যকাত আমাৰ দলৰ প্ৰাৰ্থীসকলে মনোনয়ন দিব। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া উপস্থিত থাকিব, কিন্তু মই গোলাঘাটত যাম। আমাৰ অগপৰ সভাপতি অতুল বৰাৰ মনোনয়নত থাকিম। সেইকাৰণে মই অহাকালি শিলচৰ বা শ্ৰীভূমি বা হাইলাকান্দিত আহিব নোৱাৰিম। সেইকাৰণে মই গোটেইখিনি কেণ্ডিডেটক আজি ইয়াত মাতি সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ। ইলেকশ্যনৰ কেম্পেইনৰ সময়ত আকৌ আহিম আৰু বেচিকেলি কালি যিহেতু মই আহিব নোৱাৰোঁ, সেইকাৰণে আমাৰ গোটেইখিনি কেণ্ডিডেটক একেলগে আজি শুভেচ্ছা জনাবৰ কাৰণে মই শিলচৰ আহিছিলোঁ। কি কথা কয় ডক্টৰ ৰাজদীপ ৰয়, শিলচৰৰ MP। পাৰ্লিয়ামেণ্টত মই আটাইতকৈ শুনা ভাল স্পীচটোৱে ৰাজদীপ ৰয় আছিলে, যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নো কনফিডেন্স মোচনৰ সময়ত দিছিলে। আৰু ৰাজদীপ ৰয়টো আমাতকৈ আগতে বিজেপি, গতিকে ৰাজদীপ ৰয়ৰ ওপৰত কোনো মানুহৰ নিগেটিভিটি নাই। এইটো এনেই ইটো সিটো বনাই থকা কথা। হায়েষ্ট ভোটত ডক্টৰ ৰাজদীপ ৰয় জিকিব। So what do you find about the margins in other 6 seats of BJP? We have seen that after I think this time in Kasar will win all the seats. Even Sonai AGP will win. বৰাকত কিমান সিট আশা কৰি আছে? বৰাকত মই আগতে কৈছোঁ যে 10টা সিট আমি আৰামত পাব পাৰোঁ। যদি সোনাইটো জিকি যাওঁ, ইট কেন গো আপ টু 11। ধলাই বিজেপি যিবিলাক কি এমএলএ আছিল তেওঁৰ খুব কমিছে নে? একো নাই, কাৰো কোনো ক্ষোভ নাই। তিনিজন এমএলএ খুব কমিল নেকি? কাৰ নাম কওক। নিহাৰঞ্জন দাস মোৰ লগত বহি আছে, মিহিৰ কান্তি মোৰ লগত বহি আছে, আৰু কাৰ ক্ষোভ? দীপায়ন চক্ৰৱৰ্তীটো মোৰ ভাইয়ে হয়, কোনো ক্ষোভেই নাই। তো এইটো আপোনালোকে এইবিলাক খবৰ ক'ত পাই আছে? বৰাক ভেলীত অমিত শ্বাহ ডাঙৰীয়া আহিব, আৰু বাকী আমাৰ নীতিন নবীন ডাঙৰীয়াও আহিব। 1-1.5 দিন পাৰিলে ময়ো আহিম। এতিয়া নিহাৰঞ্জন দাস মোতকৈও কট্টৰ বিজেপি। খবৰ কৰি লওক, চব খুচি আছে। আৰু কালি ৰাজদীপ ৰয় মনোনয়ন দিব, দীপায়ন চক্ৰৱৰ্তী যাব। মই দিলীপ পালক ফোনত নাপালোঁ, মই গুৱাহাটীৰ পৰা ফোন কৰিম। চব লগত থাকিব। ইয়াত কোনো 1% ক'তো ইয়াত কোনো অসন্তুষ্টি নাই। ইন বৰাক কৰিছে, আকৌ উঠাই ল'ব। তো হিন্দু মানুহ ক'ত যাব ইয়াতে?